নমস্কাৰ স্বাগতম জনাইছো নিটিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন আলোচনা কৰিম এনচিইআৰটি ম্যাথমেটিক্স ক্লাছ 7 ৰ নিউ ম্যাথমেটিক্সৰ এক্সাৰসাইজ নম্বৰ 2.3 কোৱেশ্চন নম্বৰ 1 ৰ পৰা সো এটা কোৱেশ্চন নম্বৰ 1 ত কি কৈছে ৰাইট দা ডেসিমেল ইন এক্সপান্ডেড ফৰ্ম মানে আমি বিস্তাৰ কৰিব লাগে বহলাই লিখিব লাগে তো 1 ত আমাক ইয়াতে কি দি আছে সলিউশন এটা নম্বৰ 1 ত আমাক কিমান দি আছে ইয়াতে দি আছে 3.05 সো একেবারে ইজি হয় আমি ইয়াতে কি লিখিম 3 ইনটু প্রথমে লিখিম 1 প্লাস নেক্সট কিমান আছে ইয়াতে 0 0 ইনটু কিমান আহিব ইয়াতে 1 বাই দশমিকৰ পিছত থাকিলে 1 ৰ তলত 10 এনেকুৱা আহিব প্লাস ইয়াতে কিমান আছে 5 ইনটু 1 বাই দশমিকৰ পিছত 1 লিখিম তো সো 5 টু দশমিকৰ পিছত কিমান নাম্বাৰ ঘৰ কিমান নাম্বাৰ অংক আছে ইয়াতে কিমান নাম্বাৰ ডিজিট 1 নাম্বাৰ 2 নাম্বাৰ তো ইয়াতে দুটা 0 দি দিয়া ওকে তো 0 টু কি আছিল ফার্স্ট টু আছিল 1 নাম্বার ডিজিট আছিল যার কারণে ইয়াতে এটা শূন্য দিছিল নেক্সট নাম্বার 2 ত সবাই ইয়াতে কি আছে 30.5 তো ইয়াতে আমি কি লিখিম 3 প্রথমে 3 ইনটু লিখা ইয়াতে 3 পিছত কেটা ঘর আছে দশমিকৰ আগলৈকে এটা তার মানে 1 ৰ পিছত এটা 0 তার পিছত 0 ইনটু ইয়াতে সোয়া দশমিকৰ পিছত কোনো ইয়াতে দশমিক আৰু শূন্যৰ মাজত কোনো অংক নাই তেতিয়াহলে ইয়াতে আমি কি লিখিম কেৱল 1 নেক্সট আমি লিখিম কিমান প্লাস ইয়াতে কিমান আছে 5 5 টু দশমিকৰ পিছত কিমান নাম্বাৰ ঘৰ 1 নাম্বাৰ ঘৰ তাৰ মানে এটা 0 ওকে নেক্সট নাম্বাৰ 3 সো কি আছে নাম্বাৰ 3 দি আছে 235.005 তেতিয়ালে প্ৰথমে লিখা 2 ইনটু 1 ৰ পিছত কেটা আহিব ইয়াতে কেটা ডিজিট আছে এটা দুটা তেতিয়ালে ইয়াতে আমি কি লিখিম দুটা 0 লিখিম ইয়াতে আমাৰ দুটা 0 আহিব প্লাস 3 পিছত কেটা ডিজিট আছে এটা 5 আছে কেৱল তেতিয়ালে এটা 0 আহিব 5 ৰ পিছত আৰু দশমিকৰ আগত কেটা আছে এটাও নাই তাৰ মানে 1 ৰ পিছত কোনো 0 নাহে এতিয়া ইয়াতে 0 ইনটু প্ৰথম যেটো 0 আছে এটো দশমিকৰ পিছত 1 নম্বৰ ঘৰ তাৰ মানে 1 ৰ পিছত এটা 0 ৰে আমি ডিভাইড কৰিম মানে 10 ৰে ডিভাইড কৰিম 1 ক প্লাস ইয়াতে নেক্সট 0 যেটো আছে হেতু ক্ষেত্ৰত আমি কি কৰিম 1 ৰ তলত এবাৰ দুটা 0 দিম 1 ৰ পিছত দুটা 0 দিম কিনো দুটা 0 আমি কিয় দিম ইয়াতে সো দশমিকৰ পিছত কেটা ডিজিট আছে দুটা ডিজিট আছে সো আমি এখানে ইয়াতে দুটা 0 দিম নেক্সট নাম্বার 5 ত এতিয়া চাবাচোন কি আহিব 5 ইনটু কৰিলে 1 বাই কেটা এটা দুটা 3 নাম্বার ডিজিট তাৰ মানে 1 2 3 মানে তিনিটা 0 আমাক ইয়াতে বহাব লাগিব নাম্বার 4 টু এনেকৈ আছে নাম্বার 4 ত কি আছে 23005.005 ওকে তেতিয়ালে 23005.005 তো আমি ইয়াৰ পৰা কি কৰিম ইয়াৰ পৰা আমি এনেকৈ লিখিম প্ৰথমতে যে 2 লিখা 2 ইনটু ইয়াতে কেটা ডিজিট দশমিকৰ আগলৈকে এটা দুটা তিনিটা চাৰিটা তাৰ মানে 1 ৰ পিছত চাৰিটা 0 আৰু 2 তাৰ পিছত 3 ইনটু 3 পিছত কেটা ডিজিট আছে ইয়াতে এটা দুটা তিনিটা সো ইয়াতে 1 ইনটু কৰি যে তিনিটা 0 প্লাস 0 লগত এবাৰ ডাইৰেক্ট লিখি দিয়া এটাটাকে 0 কমাই দিয়া চাৰিটা তিনিটা দুটা সো এবাৰ কি হ'ব ইয়াতে 0 আছে তেতিয়ালে এবাৰ আৰু এটা কমি যাব তাৰ পিছত 5 আছে তেতিয়ালে 5 ৰ পিছত 0 আৰু এটা কমি যাব তাৰ মানে 0 নাথাকিবই আৰু এবাৰ কি কৰিম আমি 0 বঢ়াই দিম কেনেকৈ বঢ়াই দিম দশমিকৰ পিছৰ কিনি 0 ইনটু 1 বাই 10 তাৰ পিছত নেক্সট 0 আছে তো 0 ইনটু 1 বাই 100 প্লাস ইয়াতে 5 ইনটু কি আহিব 1 বাই 1000 আমাৰ এনেকুৱা আহিব ওকে সো হৈ গল এতিয়া সাম নেক্সট কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি কৈছে ডেসিমেল টু এক্সপ্ৰেছ ইন মিটাৰ এণ্ড কিলোমিটাৰ যে ডেসিমেলক আমি কি কৰিব লাগে মিটাৰ এণ্ড কিলোমিটাৰত আমি প্ৰকাশ কৰিব লাগে ইয়াতে কি আছে প্ৰথমে নাম্বাৰ 1 ত কি দি আছে 20 সেন্টিমিটাৰ সো 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰত এবাৰ কি কৰিব লাগিব আমাৰ মিটাৰ বনাব লাগিব এবাৰ কি কৰিব লাগিব আমাৰ কিলোমিটাৰ বনাব লাগিব সো পোন প্ৰথমে আমি চাব লাগিব যে মিটাৰ বা কিলোমিটাৰ হ'বলৈ হলে আমাৰ কন্ডিশনটো কি আছে সো আমি এনেকৈ মনত ৰাখিম যে 100 সেন্টিমিটাৰ ইজ ইকুৱেল টু 1 মিটাৰ ওকে আকৌ কিলোমিটাৰ কৈছে কিলোমিটাৰ ক্ষেত্ৰত আমি কি চাম ইয়াতে যে 1000 মিটাৰ ইজ ইকুৱেল টু 1 কিলোমিটাৰ এতিয়া আমাক যদি কোৱা হয় কেতিয়াবা যে তেতিয়াহলে সেন্টিমিটাৰৰ পৰা ডাইৰেক্ট যদি আমি কিলোমিটাৰ বনাব যাওঁ তেতিয়াহলে সেন্টিমিটাৰৰ পৰা ডাইৰেক্ট আমি কিলোমিটাৰ বনাব গলে আমি তেতিয়া কি কৰিব লাগিব ইয়াতে চোৱা
আমি এনেকৈ গম পাওঁ যে 100 সেন্টিমিটাৰত কিমান আহে 1 মিটাৰ আহে আৰু 1000 মিটাৰত কিমান আহে 1 কিলোমিটাৰ আহে তেতিয়াহ'লে আমি যদি ইয়াতে 100 লগত আমি 1000ক মাল্টিপল কৰোঁ 100ৰ লগত যদি আমি 1000ক মাল্টিপল কৰোঁ তেতিয়াহ'লে কিমান পাম 1ৰ পিছত 5টা 0 তেতিয়াহ'লে 1ৰ পিছত 5টা 0 যেতিয়া আহিব তেতিয়াহ'লে আমি এইটো কম যে ইমান সেন্টিমিটাৰ ইজ ইকুৱেল টু 1 কিলোমিটাৰ আমি এই তিনিটা বস্তু আমি কি কৰিম মনত ৰাখিম এই তিনিটা বস্তু আমি ইয়াতে মনত ৰাখিলে আমি ইয়াতে প্ৰবলেমখিনি আমি সলভ কৰিব পাৰিম তো চোৱা এতে প্ৰথমে ক'বলৈ গ'লে 20 সেন্টিমিটাৰ 20 সেন্টিমিটাৰত আমি প্ৰথমে যদি মিটাৰ বনাওঁ তেতিয়াহ'লে 20 ডিভাইডেড বাই আমি কি কৰিম ইয়াতে মিটাৰ বনাবলৈ কিমান কৰিব লাগিব 100 ৰে ডিভাইড কৰিব লাগিব সো 100 ৰে ডিভাইড তেতিয়া মিটাৰ হৈ যাব তো এইটো 0 কেনসেল এটা 0 থাকিল তেতিয়াহ'লে ইয়াতে দশমিক দি হবে ইয়াতে আমি বহাই দিব লাগিব মানে টুৰ বাওফালে দশমিক আহিব মিটাৰ হৈ যাব আকৌ এই 20 সেন্টিমিটাৰক যদি আমি কিলোমিটাৰ বনাব যাওঁ তেতিয়া আমি কি লিখিম 20 বাই ইয়াতে কেইটা 0 লিখিম আমি 5টা 0 লিখিম তেতিয়াহ'লে এইটো কিলোমিটাৰ হৈ যাব তেতিয়াহ'লে ইয়াৰ পৰা 0 এটা কেনসেল কৰিলো এতিয়া চোৱা কেইটা 0 থাকিল 4টা তো বাওফালে আমি 4 ঘৰ পিছত আমি দশমিক বহাব লাগিব তো 2 এক ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ ইয়াতে দশমিক আৰু তাৰ আগতে এটা শূন্য দি দিব লাগে তেতিয়াহ'লে এইটো হৈ গ'ল কিলোমিটাৰ নেক্সট নাম্বাৰ 2 চাবলৈ গ'লে আমাৰ কি আছে নাম্বাৰ 2 দি আছে কিমান 267 সেন্টিমিটাৰ তেতিয়াহ'লে এইটোক আমি লিখিম 267 ডিভাইডেড বাই 100 কৰি এইটো হৈ যাব মিটাৰ তেতিয়াহ'লে ইয়াতে আমি কি লিখিম 267 লিখিম মিটাৰ লিখিম ইয়াতে কেইটা 0 আছিল দুটা সো বাওফালে হ'লে 2 ঘৰ পিছত দশমিক আকৌ 267 সেন্টিমিটাৰ যদি আমি কিলোমিটাৰ বনাব যাওঁ তেতিয়াহ'লে 267 ডিভাইডেড বাই 100 ৰ ঠাইত এইবাৰ 5টা 0 হ'ব লাগিব তেতিয়াহ'লে সেইটো কিলোমিটাৰ হৈ যাব তেতিয়াহ'লে 267 লিখি লোৱা তে 5 ঘৰ মানে 1 ঘৰ 2 ঘৰ 3 ঘৰ তেতিয়াহ'লে আৰু এটা দিলো 5 ঘৰ হৈ গ'ল ইয়াতে দশমিক এটা শূন্য তেতিয়াহ'লে এইটো হৈ গ'ল কিলোমিটাৰ আশা কৰো আমি বুজিব পাৰিছো তে নেক্সট টাইপ কি আমাৰ কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 3 টু ইজি আছে তো কিমান দিয়া আছে 25732 ইয়াতে কি আছে মিলিমিটাৰ আছে তো এইবাৰ কথাটো হ'ল মিলিমিটাৰ তো মিলিমিটাৰৰ পৰা আমি চাবলৈ গ'লে এটা বস্তু গম পাওঁ যে 10 মিলিমিটাৰত কি হয় 1 সেন্টিমিটাৰ আকৌ 100 সেন্টিমিটাৰত কি আহিব 1 মিটাৰ আকৌ এটা আমি কি পাইছো যে লাখ সেন্টিমিটাৰ হলে ইয়াতে কিমান আহে 1 কিলোমিটাৰ তো ইয়াৰ পৰা আমি এটা বস্তু গম পাওঁ যে যদি আমি এটো মিলিমিটাৰ পৰা বনাব যাওঁ তেতিয়াহ'লে আমি ইয়াৰ লগত আৰু এটা 10 মাল্টিপল কৰিব লাগিব সো এটা যদি 10 মাল্টিপল কৰি দিয়া তেতিয়াহ'লে ইয়াতে মিলিমিটাৰ লিখিব পাৰিবা মিলিমিটাৰ তেতিয়াহ'লে ইয়াতে আমি কিমান পাম 1 ৰ পিছত এতিয়া 6টা 0 আহি যাব 6টা 0 ইয়াতে মিলিমিটাৰ ইজিকেল কিমান আহিব 1 কিলোমিটাৰ কিন্তু এতিয়া আমি সেন্টিমিটাৰ কেনেকৈ বনাম সেন্টিমিটাৰ বনাব গ'লে এইট লগত এটা কাম কৰিব লাগিব 10 এটা মাল্টিপল কৰি দিয়া তেতিয়াহ'লে ইয়াতে মিলিমিটাৰ হৈ যাব তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাই আছো যে 1000 মিলিমিটাৰ হলে 1 মিটাৰ তো মিলিমিটাৰ পৰা আমি যদি এবাৰ প্ৰথমে মিটাৰ বনাব যাওঁ তেতিয়া আমি কি কৰিম এইটো সংখ্যাক মানে 25732 আমি ইয়াতে 1000 এৰে আমি হৰণ কৰিম তেতিয়াহ'লে এইটো সেন্টিমিটাৰ হৈ যাব তেতিয়াহ'লে কিমান লিখিম 25732 তিনিটা শূন্য আছে সো বাওফালে হতে 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াতে আহিব দশমিক তেতিয়াহ'লে এইটো হৈ যাব সেন্টিমিটাৰ আৰু ইয়াৰ পৰা আমি চাবলৈ গ'লে নেক্সট আছে কি আমাৰ 25732 ইয়াৰ আমি মিলিমিটাৰ পৰা যদি কিলোমিটাৰ বনাব যাওঁ তেতিয়াহ'লে 25732 ডিভাইড বাই ইয়াতে কেইটা 0 আহিব 6টা 0 আহিব 6টা 0 অহাৰ পিছত ইয়াতে আমি কি লিখিম কিলোমিটাৰ লিখিম আৰু ইয়াতে হৈ যাব এইটো মিটাৰ হা এইটো মিটাৰ হৈ যাব সেন্টিমিটাৰ হয় এইটো মিটাৰ হৈ যাব তেতিয়াহ'লে আমি ইয়াতে লিখিম কিলোমিটাৰ সো 6টা 0 সো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ তাৰ মানে আমি ইয়াতে 2 পালো 1 ঘৰ 3 আছে 2 ঘৰ 7 আছে 3 ঘৰ 5 আছে 4 ঘৰ 2 আছে কিমান আহিল 5 ঘৰ আৰু এটা 0 ধৰি ললো 6 ঘৰ ইয়াতে দশমিক বহাই দিয়া তেতিয়াহ'লে এইটো হৈ যাব কিলোমিটাৰ ওকে সিধে বাকি থাকিল কোৱেশ্চন নাম্বাৰ 4 আশা কৰো তোমালোকে বুজিয়ে পাইছা কোৱেশ্চন নাম্বাৰ 4 টো কি হ'ব হয় না বুজি পালে কমেন্টত নিশ্চয় জনাই দিবা আৰু লগতে হেকিনি বস্তু সলভ কৰি কিনে কোৱেশ্চনটো তোমালোকে কমেন্টত জনাই দিবা ওকে এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 3 ত কি কৈছে কোৱেশ্চন নাম্বাৰ 3 ত কোৱা হৈছে যে ইউজ দা ডেসিমেল এক্সপ্ৰেছন ইন কিলোগ্ৰাম ডেসিমেল এক্সপ্ৰেছন আমি কি কৰিব লাগে কিলোগ্ৰামত বনাব লাগে
তো প্ৰথমটো কিমান আছে 500 কিমান আছে ইয়াতে 20 কেজি দি আছে আকৌ ইয়াতে কৈছে কিলোগ্ৰাম বনাব লাগে use decimal to express কিলোগ্ৰাম তো আমি প্ৰথমে এটো কিলোগ্ৰাম নহয় এটোক আমি গ্ৰাম হিচাপে ভাবিব লাগিব তাৰ মানে এটো গ্ৰাম আছে সাগে হা এতে গ্ৰাম আছে এটোক আমি কিলোগ্ৰাম বনাব লাগিব তো ফাৰ্স্ট কথা আমি গম পাও যে 1000 গ্ৰামত 1000 গ্ৰামত কি হয় 1 কিলোগ্ৰাম 1 কিলোগ্ৰাম তো 1000ত 1 কিলোগ্ৰাম তেতিয়ালে এটোক আমি কি কৰিম এটোক আমি 520 ডিভাইডেড বাই যদি আমি 1000 কৰি দিও তেতিয়ালে এটো হৈ যাব কিলোগ্ৰাম তেতিয়ালে ইয়াৰ পৰা 0 এটা 0 টা ক্যান্সেল কৰি দিয়া তো দুটা ডিজিট আছে সো 5 টু লিখিলো ইয়াতে দশমিক ইয়াতে শূন্য এটা কি আহিব কেজি হৈ গল তো নেক্সট হয় ইয়াতে আমি 1000 এ ডিভাইড কৰিম 4273 ডিভাইড কৰি দিয়া 1000 এৰে তেতিয়ালে ইয়াতে কি আহিব কিলোগ্ৰাম তেতিয়ালে ইয়াতে আমি লিখিম 4273 তো তিনিটা ডিজিট আছে এটা দুটা তিনিটা সো ইয়াতে আহিব দশমিক সো এটো হৈ যাব কেজি ইয়াতে আমি যদি একেদৰে লিখো 692050 ডিভাইডেড বাই আমি ইয়াতে লিখিব গলে আমি কি লিখিম 1000 তো 1000 লিখাৰ লগে লগে ইয়াতে 692050 লিখিলো বাওফাললৈ আহতে এক ঘৰ দুই ঘৰ তিনি ঘৰ মানে সোফালৰ পৰা বাওফাললৈ আহতে তিনি ঘৰ পিছত দশমিক তেতিয়ালে এটো হৈ যাব কিলোগ্ৰাম এটো হৈ যাব কিলোগ্ৰাম এটোত কি কৈছে 2 কিলোগ্ৰাম তো কোশ্চেন নাম্বার 4 ত কি কৈছে যে 2 কিলোগ্ৰাম and 5 গ্রাম তো 2 কিলোগ্রাম মানে কি 2000 গ্রাম হয় নাই প্লাস ইয়াতে কিমান আছে 5 গ্রাম তো দুটাকে আমি প্লাস করলে কি পাম 2005 গ্রাম তেতিয়ালে এইবাৰ যদি আমি এটা কিলোগ্রাম বনাব যাও তেতিয়ালে আমি 2005 ডিভাইডেড বাই 1000 ডিভাইডেড বাই 1000 কি আহিব তেতিয়ালে এটো কিলোগ্রাম হৈ যাব তেতিয়ালে আমি ইয়াৰ পৰা কি ক'ব পাৰিম যে 2005 তিনিটা আছে সো এটা দুটা তিনিটা ডিজিট পিছত দশমিক ইমান কেজি আহিব ইয়াৰ আনসাৰ ওকে সো আমি এটা কোশ্চেন নাম্বার কিমান লৈকে সলভ কৰিলো কোশ্চেন নাম্বার 3 লৈকে সলভ কৰিলো সো নেক্সট সাম আমি কোশ্চেন নাম্বার 4 ত কি কৈছে কোশ্চেন নাম্বার 4 ত দিয়া আছে এক্সপ্ৰেছ ইন রুপিস আমি রুপিত প্ৰকাশ কৰিব লাগে মানে টকাত প্ৰকাশ কৰিব লাগে ওকে সো ইয়াতে আমি প্ৰথমে চাই লও এটো কোশ্চেনক ইয়াতে বহাই দিছো যে রুপিস হা যে রুপিস PEES 50 पैसे ओके और एटुक मुছি দিও এটুক মুছি দিয়াৰ পিছত আমি ইয়াতে এটাটাকে সলভ কৰিব পাৰিম ওকে ঠিক আছে সেটুক মুছি দিছো ইয়াতে ধৰি লৈছো ইয়াতে আমাৰ কোশ্চেন নাম্বার 1 টো আছে ইয়াতে কি হৈছে প্ৰথমে 5 পইচা তো আমি সবে গম পাও 100 পইচাত কিমান আহে 1 টকা হৈ যায় যে 100 পইচাত কিমান আহে 1 টকা 100 পইসাত 1 টাকা তার মানে 100 পয়সা ইজ ইকুয়াল টু 1 রুপি হয় না 100 পয়সা আমি গম পাও যে 100 পয়সা ইজ ইকুয়াল টু 1 রুপি যে 100 পয়সা ইজ ইকুয়াল টু 1 রুপি ওকে সো এতিয়া সোয়া ইয়াতে আমি কি কৰিম তেতিয়ালে 5 পয়সাক আমি যেতিয়া রুপি বনাম তেতিয়ালে ইয়াতে কি কৰিম আমি 100 এৰে ডিভাইড কৰি দিম সো 100 এৰে ডিভাইড কৰাৰ লগে লগে ইয়াতে কি হবো 5 টু প্রথমে লিখা কেটা 0 আছে দুটা সো বাওফাললৈ আতে মানে সোফালৰ পৰা বাওফাললৈ দুটা ঘৰ পিছত এটা স্যার এটা নাই কানে এটা 0 বহাই লৈছো এটাতে দশমিক তেতিয়ালে ইয়াতে এটা শূন্য বহাই দিয়া সো ইমান রুপি এটো কি কৈছে 5 রুপিস 5 পয়সা তো 5 রুপিস মানে কিমান 500 পয়সা হয় নাই প্লাস কিমান আছে 5 পয়সা সো দুটা প্লাস কৰি আমি কিমান পাম 505 पैसे 505 पैसे তেতিয়ালে এটুক আমি কি লিখিম 505 ডিভাইডেড বাই 100 पैसे ওকে তেতিয়ালে এটুক আমি লিখিম 5.05 তার মানে দুটা ঘর দশমিক আহিব তার মানে দশমিক টিয়াত আহিব তেতিয়ালে 505 पैसाটো তেতিয়া কি হ'ব এটা রুপি হৈ যাব ওকে রুপি হৈ যাব তেতিয়ালে ইমান রুপি নেক্সট ইজ 55 रुपीस তার মানে কি 55 ইনটু 100 কৰি কিমান পাম 5500 এতে পয়সা হৈ যাব প্লাস अगेन 55 পয়সা তেতিয়ালে দুটা প্লাস কৰি আমি কিমান পাম 5555 পয়সা হৈ যাব তেতিয়ালে এটক 1000 এ ডিভাইড কৰি 100 এ ডিভাইড কৰি দিয়া 5555 ডিভাইডেড বাই 100 তেতিয়ালে ইয়াতে কি আহিব পয়সা তেতিয়ালে আমি ডিভাইড কৰিলে ইয়াতে কিমান পাম 55.5
5 পাইছে ঠিক আছে নেক্সট কোশ্চেন আমাৰ যেটো আমাৰ 4 থাকিল এইটো আপোনাৰ হোমৱৰ্ক থাকিল ওকে সো নিশ্চয় আপুনি হোমৱৰ্ক কৰি কিনে কমেন্ট কৰি জনাই দিবা হা সো হোমৱৰ্ক নকৰিলে কিন্তু আমি প্ৰবলেম এক্সামত গৈ কিনে সলভ নকৰিম প্ৰেক্টিস আমি কৰিবই লাগিব হা তো প্ৰেক্টিস কৰি থাকিম আৰু আমি তাৰ লগতে আমি কি কৰিম কোশ্চেন আমি মাঝে মাঝে ট্রাই কৰি থাকিম মানে আমি নিজকে টেস্ট কৰি থাকিম টেস্ট দি থাকিম এই কোশ্চেন লিখাৰ কাৰণে আমি ট্রাই কৰি থাকিম তো কোশ্চেন নম্বৰ 5 কি হৈছে হুইচ ওয়ান ইজ গ্ৰেটাৰ এনসাৰ অৰেলি মুখে মুখে ক'ব লাগে কোনটো ডাঙৰ কোনটো সৰু তো ইয়াতে ক'বলৈ গ'লে ইয়াতে কি আছে 2.0.2 আৰু ইয়াতে 0.02 মানে ইয়াতে পইণ্টৰ পিছত 2 টো ডাঙৰ 0 তকে তেতিয়ালে এইটো ডাঙৰ আছে ওকে সো নেক্সট 3.03 3.30 তো 3.3 আৰু এটো 3.0 তেতিয়ালে এইটো ডাঙৰ আছে ইয়াতে কি কৈছে 5.5 obviously এইটো ডাঙৰ ইয়াতে কি আছে 0.4 ইয়াতে 0.44 0.4 মানে কি ইয়াতে 4 পিছত এটা 0 লিখিব পাৰি আৰু ইয়াতে 0 পিছত 44 তো obviously 44 ডাঙৰ সো এটো গল কোশ্চেন নম্বৰ আমাৰ 5 ৰ সমাধান নেক্সট আমি কোশ্চেন নম্বৰ 6 সো পৰৱৰ্তী ভিডিওত আমি কি কৰিম কোশ্চেন নম্বৰ 6 ৰ পৰা আমি আগলৈ আলোচনা কৰিম সো এই ভিডিওত আমি কোশ্চেন নম্বৰ 5 লৈকে ৰাখিছো সো আশা কৰো চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ